হেল্ল' আমি সকলোকে অকণমান সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ শিল্পী লিডাৰ আমাৰ সকলোৰে শ্ৰদ্ধা আমাৰ তিতাবৰ সমষ্টিৰ মাননীয় বিধায়ক, ইয়াৰ পাছতে আমাৰ প্ৰাক্তন সাংসদ, ইয়াৰ পাছত আমাৰ প্ৰাক্তন অজয় কুমাৰ কৈদক, আমি মাননীয় যথেষ্ট পলম হৈছে। আমি কাৰ্যসূচী আপোনালোকে সকলোৱে জানে যে ইয়াতে 1 বজাত আহি পোৱা কথা আছিল। আমি গতিকে পলম কৰিব বিচৰা নাই। আমি 2 ঘণ্টা পলম হৈছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি, তেখেতক আমি বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰধানমন্ত্ৰী সমালোচনা কৰে, গৃহমন্ত্ৰীক সমালোচনা কৰে সন্মুখত বহি, আৰু যদি এজন পাকিস্তানী মানুহে এনেকৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক সন্মুখত সমালোচনা কৰে, তেখেতৰ কি অৱস্থা হ'ল হয়। এই যে মিছলীয়া আমাৰ মুখ্যমন্ত্ৰী আৰু মিছলীয়া পবিত্ৰ মাৰ্ঘেৰিটা, যিজন কেন্দ্ৰীয় মন্ত্ৰী হৈ পেলাই আজি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰলৈ গৈছিল কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ। মুখ্যমন্ত্ৰীয়ে কয় 6 মাহ আগতে মই 6 বছৰ আগতে মই জানিছিলোঁ জুবিনৰ হত্যা হ'ব, তেতিয়াহ'লে তেখেতক কিয় নিৰাপত্তা দিয়া নহ'ল? এই প্ৰশ্নৰ উত্তৰ আজি পোৱা নাই। আজি গৰিমা গাঁওক ডাঙৰীয়া আজি কান্দি আছে, কৈছে যে জাষ্টিছ ডিলে হৈছে, আৰু আমি সকলোৱে জানো জাষ্টিছ ডিলে ইজ জাষ্টিছ ডিনাইড। সেই গতিকে এই কথাবিলাক মনত ৰাখিবলৈ মই অনুৰোধ জনাই আজি আপোনালোক সকলোৱে ইয়াত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জনাই মোৰ দুআষাৰ লগত আমাৰ কথাবোৰ সম্পন্ন হ'ল। তাৰ ওপৰত আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বক এটা ৰিপৰ্ট দিছোঁ, আৰু কিছুমান য'ত আমাৰ সম্পন্ন হোৱা নাই, আমি আশা কৰোঁ, আমাৰ সম্ভাৱনা আছে, আমি অপেক্ষা কৰি আছোঁ। যিহেতু গড়গাঁও পঞ্চায়তত বহু 101টা সমস্যা আছে, গড়গাঁও পঞ্চায়তত বহুতো 101টা সমস্যা আছে, যিহেতু আপুনি সাংসদ হোৱাৰ পিছত প্ৰথমবাৰৰ আহিছে, কেনেকুৱা ধৰণৰ কাম হ'ব পৰৱৰ্তী পৰ্যায়ত? নাই, ৰাইজৰ পৰা আমি কিছু স্মাৰকপত্ৰ লৈছোঁ। সেই স্মাৰকপত্ৰৰ ভিতৰত সেই অঞ্চলৰ বিভিন্ন সমস্যাবোৰ উল্লেখিত আছে। আমি ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কামখিনি কৰিবলৈ চেষ্টা কৰিম, আৰু স্থানীয় ৰাইজৰ লগত আৰু আলোচনা কৰি মত বিনিময় কৰি আমি ৰাজ্য চৰকাৰ পৰৱৰ্তী দিনত আমাৰ যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, তেতিয়া আৰু ক'ত গুৰুত্ব দিব লাগে সেইখিনিও আমি পাতিম। আমাৰ প্ৰাৰ্থী তালিকা আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আমি আলোচনা কৰিম যে কেতিয়া আমাক ঘোষণা কৰাটো উচিত হ'ব, কিন্তু কম দিনৰ ভিতৰতে হ'ব। চাওক, তেখেতক আমি আমাৰ দলৰ নেতৃত্বই তেওঁলোকক এটা প্ৰস্তাৱ দিলে। এখন ইয়াৰ পূৰ্বে বিধায়িনী দলৰ দলপতি ৰাইজৰ দলক লগ পাইছে, ময়ো লগ পাইছোঁ। আমাৰ দুয়োজনতকৈ বেছি আসন আমাৰ দলৰ নেতৃত্বই যোৱা বৈঠকত ৰাইজৰ দলক প্ৰস্তাৱ কৰিছে। এতিয়া আমি ৰাইজৰ দলৰ প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰিম। মুখ্যমন্ত্ৰীয়ে কৈ থাকে অসমীয়া ৰাইজ কংগ্ৰেছৰ লগত নাই, অকল মিয়া দল বুলি কয়, কি ক'ব? মুখ্যমন্ত্ৰীয়েতো বহুতখিনি কথা কয়, চব কথা তেওঁতো নিজে কয় যে একেদিনৰ ভিতৰত তেওঁ 1000টা মিছা কথা ক'ব পাৰে। যিজন মুখ্যমন্ত্ৰীৰ ওপৰত সেই প্ৰদেশৰ হাইকোৰ্টে জাননী দিছে যে তেওঁ ঘৃণামূলক কথাবোৰ কয়, আইন উলংঘ কথাবোৰ কৈ আছে, সেইজন ব্যক্তি মুখ্যমন্ত্ৰী হোৱা যোগ্য নহয়।